তেতিয়া ৰাতিপুৱা প্ৰায় 4মান বাজিছিল। কুম্ভমেলাত কৰ্মৰত এজন চাফাই কৰ্মী ৰাজুৱে দেখিলে যে এজোপা গছৰ তলত এগৰাকী প্ৰায় 70 বছৰীয়া বৃদ্ধ মহিলা ঠাণ্ডাত কঁপি কঁপি শুই আছে। ৰাজুৱে মহিলাগৰাকীৰ ওচৰলৈ গৈ মাত লগালে যদিও মহিলাগৰাকীয়ে একো মাত দিয়া নাছিল, কেৱল ঠাণ্ডাত কঁপি আছিল। ৰাজুৱে নিজৰ টেণ্টৰ পৰা এখন গৰম কাপোৰ আনি মহিলাগৰাকীৰ গাত দিলে। তথাপি তেতিয়াও মহিলাগৰাকীৰ গাৰ কঁপনি কমা নাছিল। ৰাজুৱে মহিলাগৰাকী ক'ৰ পৰা আহিছে, কেতিয়া আহিছে, কাৰ লগত আহিছে, কোন আহিছে আদি জানিবলৈ বুলি সুধিলে, আইতা, আইতা, আপুনি ক'ৰ পৰা আহিছে? আপোনাৰ লগত কোনো অহা নাই নেকি? মহিলাগৰাকীয়ে মুখেৰে একো ক'ব পৰা নাছিল, কেৱল হাতেৰে এক ইংগিত কৰিছিল যে কোনো অহা নাই। চাফাই কৰ্মী ৰাজুৱেও সেয়াই বুজি পালে। মহিলাগৰাকীৰ শৰীৰটোক গৰম কৰিবলৈ ৰাজুৱে ইফালে সিফালে বিচাৰি খৰি খেৰ অলপ আনি জুই জ্বলালে। কি কৰা যায় এতিয়া? ইফালে মোৰ কামো বহুত বাকী আছে, চাফা কৰিবলৈ বহুতেই বাকী আছে। যাত্ৰীৰ ভিৰ বাঢ়িলে চাফ চিকুণ কৰিবলৈ সুবিধা পোৱা নাযায়। মানুহজনীক এনে অৱস্থাত এৰি যাবলৈও মন যোৱা নাই। এটা কাম কৰোঁ, জুইকুৰাত অলপ বেছিকৈ খৰি দি থৈ যাওঁ। কিছু সময় জুইৰ তাপ পালে মানুহজনীৰ গাটো গৰম হ'ব আৰু তেওঁ কথাও ক'ব পাৰিব, আৰু তেতিয়ালৈ মোৰ কামো শেষ হ'ব। এনেদৰে ভাবি ৰাজুৱে আৰু অলপ খৰি আনি জুইকুৰাত দিলে আৰু নিজৰ কামলৈ গুচি গ'ল। এনেদৰে প্ৰায় এঘণ্টামান পাৰ হ'ল। চাফাই কৰ্মী ৰাজুৱে পুনৰ বৃদ্ধ মহিলাগৰাকীৰ ওচৰলৈ আহিল আৰু সুধিলে, আইতা, এতিয়া অলপ ভাল লাগিছেনে? আপোনাৰ ওচৰলৈ কোনোবা আহিছেনে? আপোনাৰ ভোক লাগিছে নেকি? তেতিয়াও মানুহজনীয়ে একো কোৱা নাছিল। আইতাজনীয়ে একো নকয় কিয়? কি কৰা যায় এতিয়া? এনেকৈ চাই থাকিবলৈও বেয়া লাগিছে, আৰু ময়োনো ক'লৈ লৈ যাম? আকৌ ময়ো লৈ যাম আৰু সেই সময়ত তেওঁৰ যদি কোনো ঘৰৰ মানুহে বিচাৰি আহে, তেতিয়া আৰু এক সমস্যা হ'ব। তাতকৈ এটা কাম কৰোঁ, চাহ একাপ আনি আইতাক দিওঁ। বেচেৰীয়ে চাগে একো এটা খোৱাও নাই, সেয়েহে মুখৰ মাত ওলোৱা নাই। কিন্তু দোকান পোহাৰো দেখোন একো খোলা নাই। নিজৰ টেণ্টৰ পৰাই চাহ অলপ বনাই আনোঁ। এইবুলি ভাবি ৰাজুৱে নিজৰ টেণ্টত গৈ চাহ অলপ বনালে আৰু দুটামান নিমখীয়া বিস্কুটৰ সৈতে বৃদ্ধ মহিলাগৰাকীৰ ওচৰলৈ আহিল। ৰাজুৱে প্ৰথমে মহিলাগৰাকীক শোৱাৰ পৰা উঠাই বহুৱাই দিলে আৰু ক'লে, আইতা, এয়া লওক, চাহ খাওক। ৰাজুৱে ভবাৰ দৰে মহিলাগৰাকীয়ে যেন বহু সময়ৰ মূৰতহে কিবা অলপ খাবলৈ পাইছে। ৰাজুৰ পৰা চাহকাপ লওঁতে মহিলাগৰাকীৰ হাত দুখন থৰ থৰকৈ কঁপি আছিল। ওঠ দুটাও হাত দুখনৰ দৰেই কঁপি আছিল। তেওঁ যেন বহু কিবা ক'ব বিচাৰিছিল, কিন্তু ক'ব পৰা নাছিল। তেতিয়া ৰাজুৱে ক'লে, আপুনি চাহ খাওক, মই অলপ পিছত আপোনাৰ বাবে অন্য কিবা খোৱা বস্তু আনিম। মাত্ৰ আপুনি ইয়াৰ পৰা ক'লৈকো নাযাব, কাৰণ আপোনাক বিচাৰি হয়তো আপোনাৰ ঘৰৰ মানুহ আহিবও পাৰে। ৰাজুৰ কথা শুনি বৃদ্ধ মহিলাগৰাকীয়ে মাথো হাতেৰে একো নাই বুলি ইংগিতহে কৰিলে। ৰাজুৱে মানুহজনীক চাহকাপ দি আকৌ নিজৰ কামত লাগিল। ৰাজুৱে তাৰ সহকৰ্মী এজনক গোটেই কথাখিনি ক'লে। তেতিয়া সহকৰ্মীজনে ক'লে, এটা কাম কৰ, এইবোৰ ঝামেলাত সোমাই নিজৰ সময় নষ্ট নকৰিবি। তাতকৈ এটা কাম কৰ, 8মান বজাত পুলিচ আহিব, পুলিচকে গোটেই কথাখিনি কৈ মানুহজনীক পুলিচৰ হাতত গতাই দিবি। তেতিয়া ৰাজুৱে ক'লে, পুলিচক ক'ব পাৰোঁ, কিন্তু মানুহজনীৰ অৱস্থাটো চাইহে পুলিচক ক'বলৈ মন যোৱা নাই, কাৰণ সিহঁতৰ হাতত পৰাৰ লগে লগে সিহঁতে জানো মানুহজনীৰ যত্ন ল'ব? তেতিয়া সহকৰ্মীজনে ক'লে, চা ভাই, মোৰ মতে পুলিচক জনোৱাটো ভাল, যাতে আগলৈ একো বিপদ নহয়। তেতিয়া ৰাজুৱে ক'লে, তই এবাৰ মানুহজনীক চাই আহিবি নেকি? ৰাজুৰ কথা শুনি সহকৰ্মীজনে ক'লে, মোৰ ওচৰত টাইম নাই ভাই, চাফাইৰ কাম বহুত বাকী আছে। তোৰ যদি সময় আছে তেন্তে যা, কিন্তু শুন, ঠিকাদাৰক সকলো কথা জনাবি। কিন্তু ঠিকাদাৰ ছাৰ আহিব কেতিয়া? ৰাজুৱে সুধিলে। 8মান বজাত পাবহি। ঠিক আছে বুলি কৈ ৰাজুৱে পুনৰ মহিলাগৰাকীৰ ওচৰলৈ আহিল। তেতিয়া প্ৰায় 7মান বাজিছিল। লাহে লাহে মহাকুম্ভলৈ যাত্ৰীও আহিবলৈ আৰম্ভ কৰিছিল। কিন্তু বৃদ্ধ মহিলাগৰাকীৰ ওচৰলৈ তেওঁক বিচাৰি তেওঁৰ ঘৰৰ মানুহ কোনো অহা নাছিল। চাওঁতে চাওঁতে 8মান বাজিল। ৰাজুৱে যাৰ অধীনত কাম কৰিছিল সেই ঠিকাদাৰজনো আহিল। ৰাজুৱে দেৰি নকৰি ঠিকাদাৰৰ ওচৰলৈ গ'ল আৰু মহিলাগৰাকীৰ কথা ক'লে। তেতিয়া ঠিকাদাৰেও একে কথাই ক'লে যে এইবিলাক ঝামেলাত পৰাতকৈ পুলিচক গতাই দিব লাগে।
পুলিচ প্ৰশাসন আছেই যেতিয়া তেওঁলোকে এইবিলাক কাম কৰিব। কিন্তু তুমি কি কৰিব বিচাৰিছা? তেতিয়া ৰাজুৱে ক'লে, ঠিকাদাৰ ছাৰ, মই মানুহজনীক মোৰ ঘৰলৈ লৈ যাব বিচাৰিছোঁ। তেতিয়া ঠিকাদাৰে ক'লে, এতিয়া 8 বাজিছেহে, কিজানি তেওঁক বিচাৰি তেওঁৰ ঘৰৰ মানুহ কোনোবা আহেই। তাতকৈ এটা কাম কৰা, দিনটো চোৱা, যদি কোনো নাহে তেতিয়া তোমাৰ ঘৰলৈ লৈ যাবা। এতিয়া নিজৰ কামত লাগা, হ'ব? তুমি 9 বজাতহে আজৰি হ'ব পাৰিবা। ঠিকাদাৰৰ কথা শুনি ৰাজুৱে পুনৰ নিজৰ কামত ধৰিলে। তাৰ মাজতে বৃদ্ধ মহিলাগৰাকীক খোৱা বোৱাৰ যোগানো ধৰিলে। এনেদৰে সময় পাৰ হ'ল। ৰাতিপুৱাৰ পৰা দুপৰীয়া হ'ল আৰু দুপৰীয়াৰ পৰা সন্ধিয়া হ'ল, কিন্তু মানুহজনীৰ ওচৰলৈ তেওঁক বিচাৰি কোনো নাহিল। সন্ধিয়া সময়তে ঘটিল এক অঘটন। গছৰ তলত গোটেই দিনটো ঠাণ্ডাত কঁপি কঁপি বহি থকা বৃদ্ধ মহিলাগৰাকী অচেতন হৈ পৰিল। সেই সময়ত ৰাজু তাত উপস্থিত নাছিল। তাৰ টেণ্টটোলৈ গৈছিলহে মাত্ৰ। 5 নম্বৰ গেটত হুলস্থুল লাগিল। হুলস্থুলৰ মাজতে এজনে মাইকত ঘোষণা কৰিলে যে এগৰাকী প্ৰায় 70 বছৰীয়া বৃদ্ধ মহিলা 5 নম্বৰ গেটৰ ওচৰত এজোপা গছৰ তলত অচেতন অৱস্থাত আছে। গতিকে তেওঁৰ লগত যদি কোনোবা আহিছে, তেওঁৰ ঘৰৰ, তেওঁৰ পৰিয়ালৰ মানুহ, তেন্তে অতি শীঘ্ৰে উপস্থিত হওক। ঘোষণাটি ৰাজুৰ কাণত পৰিল। চাফাই কৰ্মী ৰাজু দৌৰি আহি মহিলাগৰাকীৰ ওচৰত উপস্থিত হ'ল। চকুমুখে অলপ পানী ছটিয়াই দিলে। ভিৰৰ মাজৰ কোনোবাই ক'লে, এই মেলাত প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা আছে, তালৈকে লৈ যাওক। এই বুলি কৈ ৰাজু আৰু মানুহজনে বৃদ্ধ মহিলাগৰাকীক কুম্ভমেলাত থকা অস্থায়ী চিকিৎসা শিবিৰলৈ লৈ গ'ল। ডক্তৰে চাই চিতি ক'লে যে মহিলাগৰাকীক অতি সোনকালে চিকিৎসালয়ত ভৰ্তি কৰিব লাগিব, নহ'লে বিপদ হ'ব পাৰে। মহিলাগৰাকীৰ মাতবোল বন্ধ হৈ পৰিব পাৰে। ডক্তৰৰ কথা শুনি ৰাজুৱে এইবাৰ আৰু দেৰি নকৰিলে। লগে লগে এম্বুলেন্স মাতি ওচৰৰ হস্পিটেললৈ লৈ গ'ল। হস্পিটেলত ডক্তৰে মহিলাগৰাকীক লগে লগে ইমাৰ্জেঞ্চি ৱাৰ্ডত ভৰ্তি কৰিলে আৰু চিকিৎসাৰ কাম আৰম্ভ কৰিলে। ৰিচিপশ্যনত ৰাজুক মহিলাগৰাকীৰ গাৰ্জেনৰ কথা সোধাত ৰাজুৱে তপৰাই তাৰ আইতাক বুলি পৰিচয় দিলে। কাৰণ সি জানিছিল যে লিগেল গাৰ্জেন নাথাকিলে হয়তো তেওঁলোকে চিকিৎসা কৰাত পলম কৰিব পাৰে। প্ৰায় 2 ঘণ্টামানৰ অন্তত সকলো পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত ডক্তৰে ৰাজুক মাতি নি ক'লে, এতিয়া ভয়ৰ কোনো কাৰণ নাই। তেওঁ আচলতে বহুত দুৰ্বল হৈ আছে আৰু এই দুৰ্বলতাৰ বাবেই তেওঁ অচেতন হৈ পৰিছে। অৱশ্যে প্ৰেছাৰ ছুগাৰ নথকা নহয়, কিন্তু নিয়মমতে খোৱা বোৱা কৰিলে খুব কম দিনৰ ভিতৰতে সুস্থ হৈ উঠিব। তেন্তে ছাৰ, মই এতিয়াই আইতাক ঘৰলৈ লৈ যাব পাৰিমনে? তেতিয়া ডক্তৰে ক'লে, এটা কাম কৰক, আজি নালাগে, ৰাতিটো ইয়াতেই থাকক, কালিলৈ ৰাতিপুৱাই তেওঁক লৈ যাব পাৰিব। হস্পিটেলত থাকোঁতে ৰাতিয়েই ৰাজুৱে সকলো কথা তাৰ পত্নী বিনীতাক জনালে আৰু বিনীতাও হস্পিটেলত উপস্থিত হ'ল। বৃদ্ধ মহিলাগৰাকীক ঘৰলৈ লৈ যোৱাৰ কথা কওঁতে বিনীতাই প্ৰথমতে সন্মতি দিয়া নাছিল, কাৰণ বিনীতাই ভাবিছিল যে অচিনাকি মানুহ এজনীক ঘৰলৈ লৈ যোৱা মানে বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ বিনীতাই পুলিচৰ ঝামেলাত সোমাব বিচৰা নাছিল। কিন্তু শেষত ৰাজুৱে বুজোৱাত বিনীতা সন্মত হৈছিল। ৰাজুৱে বিনীতাক বুজাই কৈছিল, চোৱা বিনীতা, মানৱ সেৱাই হৈছে প্ৰকৃত ধৰ্ম। মানুহজনীক যদি এনে অৱস্থাত এৰি থৈ যাওঁ তেন্তে ভগৱানে মোক কেতিয়াও ক্ষমা নকৰে। কাৰণ মানুহজনী ক'ৰ পৰা আহিছে, তেওঁৰ লগত কোন আহিছিল, এই কথা মই একো নাজানো, কাৰণ তেওঁ এতিয়ালৈকে একো ক'বই পৰা নাই। গতিকে তুমিয়ে ভাবাচোন এনে অৱস্থাত মই কি কৰোঁ। বিনীতা আৰু ৰাজু দুয়ো ৰাতিটো মহিলাগৰাকীৰ ওচৰত হস্পিটেলতে কটালে আৰু পিছদিনা হস্পিটেলৰ পৰা ৰিলিজ লৈ মহিলাগৰাকীক ঘৰলৈ লৈ গ'ল। বিনীতাই বৃদ্ধ মহিলাগৰাকীক ভালকৈ গা ধুৱাই দিবৰ বাবে গৰম পানী কৰিলে। মহিলাগৰাকীৰ বাবে খোৱা বোৱাৰ যোগাৰ কৰিলে। লগতে বিনীতাৰ প্ৰতি ৰাজুৱেও সহায় কৰিলে। মহিলাগৰাকীক গা পা ধুৱাই জুইৰ ওচৰত বহুৱাই ৰাজুৱে সুধিলে, আইতা, এতিয়া গাটো অলপ ভাল লাগিছেনে? আপুনি অলপ আৰাম পাইছেনে? তেতিয়া বৃদ্ধ মহিলাগৰাকীয়ে থোকাথুকি মাতেৰে ক'লে, পাইছোঁ বোপা, অলপ ভাল পাইছোঁ, কিন্তু মই ইয়াত কেনেকৈ? সেই সময়তে বিনীতাই চাহৰ কাপটো আনি মহিলাগৰাকীক দি ক'লে, আইতা, এয়া চাহ লওক, চাহকাপ খালে আপুনি আৰু অলপ আৰাম পাব। আপোনাৰ বাৰু ভোক লাগিছেনে? মই আপোনাৰ বাবে খোৱাৰো যোগাৰ কৰিছোঁ। মহিলাগৰাকীয়ে বিনীতাৰ মুখলৈ মুহূৰ্তৰ বাবে লাগি চাই থাকিল। তেতিয়া ৰাজুৱে ক'লে, আইতা, আগতে আপুনি চাহকাপ খাই লওক, মই সকলো ক'ম আপোনাক, আৰু ময়ো আপোনাৰ পৰা জানিব লগা আছে।
বিনীতাই মহিলাগৰাকীক নিজৰ আইতাকৰ দৰে সেৱা শুশ্ৰূষা কৰিলে। সেয়া দেখি মহিলাগৰাকীয়ে মনতে ভাবিলে যে মোৰ বোৱাৰীও যদি এনেকুৱা হ'লহেঁতেন। সেই সময়তে বিনীতাই নিজৰ বাবে আৰু ৰাজুলৈও চাহ আনি মহিলাগৰাকীৰ ওচৰতে বহিলে। ৰাজুৱে মহিলাগৰাকীৰ হাতত ধৰি ক'লে, আইতা, আপোনাক আমি ডক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ। আপুনি কুম্ভমেলা চাবলৈ আহিছিল চাগে। মই ৰাতিপুৱা আপোনাক এজোপা গছৰ তলত কঁপি কঁপি শুই থকা দেখিছিলোঁ। এইবুলি ৰাজুৱে সম্পূৰ্ণ ঘটনাটো বৃদ্ধ মহিলাগৰাকীক ক'লে। ৰাজুৰ কথা শুনি মহিলাগৰাকীৰ চকুৰ পৰা টপ টপকৈ চকু পানী সৰি পৰিল। বিনীতাই নিজৰ চাদৰৰ আঁচলেৰে মহিলাগৰাকীৰ চকু পানী মচি মচি ক'লে, আইতা, আপুনি নাকান্দিব। আপুনি ক'ত থাকে, কাৰ লগত থাকে জানিলে আমি আপোনাক তাত থৈ আহিম। এতিয়া আপুনি অলপো ভয় শংকা নকৰাকৈ আমাক আপোনাৰ কথাখিনি ক'ব পাৰে। তেতিয়া ৰাজুৱে ক'লে, অঁ আইতা, বিনীতাই ঠিক কথা কৈছে। আপুনি ক'ৰ পৰা কেনেকৈ মহাকুম্ভমেলা পালেহি আৰু আপোনাৰ এনে অৱস্থা কেনেকৈ হ'ল? তেতিয়া মহিলাগৰাকীয়ে উচুপি উচুপি ক'লে, ক'বলৈ গ'লে এয়া বহুত দীঘলীয়া কথা। মই বৰ দুৰ্ভগীয়াও। থাকোঁতে এই বুঢ়ীৰ ল'ৰা আৰু বোৱাৰীও আছে আৰু নাতি ল'ৰা এটাও আছে। মোৰ ল'ৰা এজন IAS অফিচাৰ। বোৱাৰীয়েও ভাল চৰকাৰী চাকৰি কৰে, কিন্তু বোৱাৰী মোৰ বহুতেই কুটিল মনৰ। মোৰ মানুহজনেও ভাল চাকৰি কৰিছিল। পিছে তেওঁৰ চাকৰিটো এটা প্ৰাইভেট বেংকত আছিল আৰু ময়ো বিয়াৰ আগত চাকৰি এটা কৰি আছিলোঁ। কিন্তু বিয়াৰ পিছত মোৰ মানুহজনে কষ্ট হ'ব বুলি মোক চাকৰি কৰিবলৈ নিদিলে। মোৰ পুত্ৰৰ পৰা মই আজিলৈ যিমান দুখ পাইছোঁ, মোৰ মানুহজন থাকোঁতে দুখনো কি মই গমেই পোৱা নাছিলোঁ। কিন্তু মোৰ ল'ৰাৰ জন্মৰ প্ৰায় 7 বছৰ পিছত তেওঁ মোক এই সংসাৰত অকলশৰীয়া কৰি থৈ গ'ল। ল'ৰাটোক লৈ মই অকলশৰীয়া আছিলোঁ যদিও পইচা পাতি ফালৰ পৰা মই অলপো কষ্ট পোৱা নাছিলোঁ। মই সেই বিষয়ে চিন্তা কৰিবইলগীয়া হোৱা নাছিল। তেওঁ মোৰ নামত যথেষ্ট পইচা পাতি থৈ গৈছিল আৰু সেই পইচা পাতি এতিয়া মোৰ ল'ৰা আৰু বোৱাৰীৰ হাতত। তথাপি অলপ মোৰ হাতত আছে, যি সিহঁতে গম নাপায়। মই মোৰ ল'ৰাক অলপো কষ্ট পাব নিদিয়াকৈ ডাঙৰ দীঘল কৰিছোঁ। তাক যি লাগে মই তাকেই দিছিলোঁ। সি পঢ়ি শুনি ডাঙৰ মানুহ হ'ল, IAS অফিচাৰ হ'ল। সেইখিনিলৈ সকলো ঠিকেই আছিল। কিন্তু বিয়াৰ পিছৰে পৰা মোৰ ল'ৰাই মোক ভালদৰে মাতবোল নকৰা হ'ল। কাৰণ মই বুঢ়া হৈ আহিছোঁ। মোৰ কথা সিহঁতে এতিয়া ভাল নোপোৱা হ'ল। সিহঁতে আনকি নাতি ল'ৰাটোৰ লগতো মোক খেলিবলৈ নিদিয়ে। ল'ৰাক স্কুলত থৈ দুয়ো অফিচলৈ গুচি যায় আৰু মই অকলে ঘৰটোত থাকোঁ। দুপৰীয়া মই কি খাইছোঁ কি নাখাইছোঁ একো খবৰেই নলয়। আনকি খাবলৈ বুলি মোৰ বাবে একো ৰান্ধি থৈও নাযায়। মই মন গ'লে কেতিয়াবা খাওঁ, প্ৰায়েই দুপৰীয়া মই নাখাওঁ, ৰাতিহে খাওঁ। মোৰ এটা ডাঙৰ সমস্যা আছে। সেয়া হৈছে মোৰ আঁঠুৰ বিষ আৰু মোৰ হাতৰ গাঁঠিৰ বিষ, মানে আৰ্থৰাইটিছ। সিহঁতে মোক বেয়া পোৱাৰ আৰু এটা ডাঙৰ কাৰণ আছে। তেতিয়া ৰাজুৱে সুধিলে, কি আইতা? মোৰ মানুহজনে ঘৰ মাটি সম্পত্তি সকলো মোৰ নামত কৰি থৈ গৈছে। এই কথাটো বোৱাৰীয়ে হজম কৰিব পৰা নাই। তাইৰ মতে মোৰ ল'ৰাৰ নামতহে সকলো থাকিব লাগে। কিন্তু তাই বুজি পোৱা নাই যে এই সকলোবোৰতো সিহঁতৰে। মইনো আৰু কিমান দিন বাচি থাকিম? মই আনকি আমাৰ ঘৰুৱা উকিলৰ লগতো কথা পাতি থৈছোঁ যে মোৰ মৃত্যুৰ আগত সকলো যাতে মোৰ ল'ৰাৰ নামত হয়। কিন্তু মোৰ বোৱাৰীয়ে সেই কথা বুজি পোৱা নাই। তাইৰ কথা হ'ল তাই আৰু মোৰ ল'ৰা একেলগে থাকিব আৰু মোক বৃদ্ধাশ্ৰমত ৰাখিব। বোৱাৰীয়ে মোৰ পৰা উকা কাগজত চহী ল'বলৈ বহুবাৰ চেষ্টা কৰিছিল, যাতে তাই নিজৰ কুট মনৰ কামখিনি কৰিব পাৰে। কিন্তু মই বুজি পাইছিলোঁ আৰু তাই সেই কামত সফল নহ'ল। এইবাৰ জানো কি হ'ল, কেনেকৈ হ'ল, মই একো বুজিবই নোৱাৰিলোঁ। তেতিয়া ৰাজুৱে সুধিলে, পিছে আইতা আপুনি কুম্ভমেলালৈ কেনেকৈ আহিলে? আপোনাৰ লগত তেন্তে আপোনাৰ ল'ৰা আৰু বোৱাৰীও আহিছিল চাগে। তেতিয়া বৃদ্ধ মহিলাগৰাকীয়ে চলচলীয়া চকুৰে ক'লে, কিনো হ'ল জানো? আজি প্ৰায় এমাহমানৰ পৰা মোৰ ল'ৰা আৰু বোৱাৰীৰ মোৰ প্ৰতি থকা মৰম দেখি মই আচৰিত হৈ পৰিছিলোঁ। সিহঁত দুটাই মোৰ ইমানকৈ সেৱা শুশ্ৰূষা কৰিছিল, মই বৰ অভিভূত হৈ পৰিছিলোঁ। সিহঁতে মই যি বিচাৰোঁ আনি দিছিল, সময়মতে খোৱা বোৱাৰ যোগাৰ ধৰিছিল। এদিন ল'ৰাই আহি মোক ক'লে যে মা, এইবাৰ প্ৰয়াগৰাজত মহাকুম্ভমেলা অনুষ্ঠিত হ'ব। এইবাৰ আমি আটাইকেইটা তালৈ যাম।
তেতিয়া মই সুধিলোঁ, আটাইকেইটা মানে? তেতিয়া বোৱাৰীয়ে পাকঘৰৰ পৰাই মাত লগালে, আটাইকেইটা মানে মা, আপুনি আৰু আমি তিনিওটা। কথাটো শুনি ময়ো বৰ সুখ পালোঁ। যি কি নহওক, মোৰ ল'ৰা বোৱাৰীয়ে মোক এইবাৰ তীৰ্থভ্ৰমণলৈ লৈ যাব। মই আনন্দতে কেইবাদিনো আগৰে পৰা সাজু হৈছিলোঁ। মই কুম্ভমেলালৈ 2 দিন আগতেই আহিছোঁ। তেতিয়া ৰাজুৱে ক'লে, অ' হয় নেকি? তেন্তে আপুনি এই 2 দিন ক'ত আছিল? তেতিয়া মহিলাগৰাকীয়ে ক'লে, এইবোৰ সিহঁতে জানে কেনেকৈ কি কৰিছে। মুঠতে আমি এই মেলাতে ৰাতিও থাকিছোঁ। কিন্তু কালি জানো মোৰ লগত কি হ'ল মই ভালকৈ একো গম নাপালোঁ। মাত্ৰ মই এয়াই গম পাইছিলোঁ যে মই এজোপা গছৰ তলত বহি আছিলোঁ। সেইদিনা ৰাতি বোৱাৰীয়ে মোক কিবা এটা ফল খাবলৈও দিছিল, যিটো খোৱাৰ পিছত মই ঠিক একো ক'ব নোৱাৰা হৈ পৰিছিলোঁ। তাৰপিছত সিহঁত ক'লৈ গ'ল, মোক ক'ত থৈ গ'ল, মই একো নাজানো। কিন্তু আজি মই এয়া ভালকৈ জানিলোঁ যে মানুহক যেতিয়া আন কোনেও লগ নিদিয়ে, তেতিয়া ভগৱানে নিশ্চয় লগ দিয়ে। সেইবাবে ৰাজু, বেনিতা, তোমালোক মোৰ বাবে ভগৱান। মই চাগে পূৰ্বজনমত বা এই জনমতেই হওক কিবা পাপ কৰিছিলোঁ। সেইবাবেই চাগে মোৰ ল'ৰা আৰু বোৱাৰীৰ পৰা এনে ব্যৱহাৰ পাইছোঁ। এই বুলি কৈ মহিলাগৰাকীয়ে কান্দিবলৈ ধৰিলে। তেতিয়া ৰাজুৰ পত্নী বিনিতাই মহিলাগৰাকীক সাৱটি ধৰি ক'বলৈ ধৰিলে, নাকান্দিব আইতা, নাকান্দিব। মানুহৰ জীৱনত এইবোৰ হৈয়েই থাকে। কিন্তু আপোনাৰ কথাবোৰ শুনি মোৰ এনে লাগিছে যে আপুনি ক'তো একো পাপ কৰা নাই, ভুল কৰা নাই। আৰু এতিয়া আমি আপোনাৰ লগত আছোঁ যেতিয়া আপুনি অলপো চিন্তা নকৰিব। আপুনি আমাক ঠিকনাটো ক'ব, আমি আপোনাক পুনৰ আপোনাৰ ঘৰত থৈ আহিম। বেনিতাৰ সুৰত সুৰ মিলাই ৰাজুৱেও ক'লে, হয় আইতা, আমি আপোনাক আপোনাৰ ঘৰত থৈ আহিম। তেতিয়া মহিলাগৰাকীয়ে ক'লে, নাই, মই এতিয়াই ঘৰলৈ নাযাওঁ। মই তোমালোকৰ লগত থাকিলে তোমালোকে বেয়া পাবা নেকি? তেতিয়া ৰাজুৱে ক'লে, এই আইতা, আপুনি এয়া কি কথা কৈছে? আপোনাক বেয়া পোৱাহেঁতেন আমি আপোনাক ঘৰলৈ লৈ আহোঁনে? আপুনি যিমান দিন থাকিব বিচাৰে থাকক, আমাৰ কোনো আপত্তি নাই। আপুনিতো গম পাইছেই মই এজন চাফাই কৰ্মী, সেয়েহে মই এইকেইদিন দিন ৰাতি কুম্ভমেলাত কাম কৰি আছোঁ। মই নাথাকিলেও বিনিতা আপোনাৰ লগত 24 ঘণ্টাই থাকিব। তেতিয়া মহিলাগৰাকীয়ে ক'লে, তোমালোকক মই কি বুলি ধন্যবাদ দিম, মোৰ কোনো ভাষা নাই। কিন্তু এই মেলা শেষ হোৱাৰ পিছত মই তোমালোকক এটা উপহাৰ দিম, তোমালোকে কিন্তু না নকৰিবা। তেতিয়া ৰাজুৱে ক'লে, হ'ব আইতা, আপুনি আমাক যি দিয়ে দিব, কিন্তু আপুনিও আমাক এটা কথা দিব লাগিব। কি কথা? তেতিয়া ৰাজুৱে ক'লে, আইতা, আপুনি ঘৰলৈ যোৱাৰ পিছত যাতে আমাক কেতিয়াও পাহৰি নাযায়। ৰাজুৰ কথা শুনি বৃদ্ধ মহিলাগৰাকীয়ে ৰাজু আৰু বিনিতাক ওচৰলৈ টানি বুকুৰ মাজত সুমুৱাই ল'লে আৰু ক'বলৈ ধৰিলে, এতিয়াৰে পৰা তোমালোক মোৰ নাতি ল'ৰা আৰু নাতি বোৱাৰী। তোমালোক মোৰ ঘৰৰ সদস্য। এই বুলি কৈ বৃদ্ধ মহিলাগৰাকীয়ে থিৰাং কৰিলে যে কুম্ভমেলা শেষ হোৱাৰ লগে লগে তেওঁ ৰাজু আৰু বিনিতাক লৈ ঘৰলৈ যাব আৰু যি যি ধন সম্পত্তি আছে সকলো ৰাজু আৰু বিনিতাৰ নামত লিখি দিব। কাৰণ জীৱনৰ বিয়লি বেলাত নিজ পুত্ৰই যি কাম কৰিলে তাৰ বাবে শাস্তি এয়াই হ'ব। এতিয়া মাথো অপেক্ষা কুম্ভমেলা শেষ হোৱালৈ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীটো শুনি আপুনি কেনেকুৱা পালে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।